আৰু ৰাসৰো তাৎপৰ্য এইখিনিতে আহে কিন্তু ভগৱান কৃষ্ণই বোলে 16,000 গোপীৰ সৈতে ক্ৰিয়া কৰিলে কেনেকৈ ক্ৰিয়া কৰিলে ক্ৰিয়া মানে এইটো কেৱল স্ত্ৰী পুৰুষৰ নৃত্যই নহয় কৃষ্ণ যদিও আমি ঈশ্বৰক গুণত বদ্ধ কৰিব নোৱাৰোঁ কিন্তু ভগৱান কৃষ্ণৰ 16 কলাৰ কথা শাস্ত্ৰত পোৱা যায় নহয়নে 16 কলাৰে ভগৱান কৃষ্ণ এটা 16 কলা কৃষ্ণ মানে কি পূৰ্ণ আনন্দ হয়নে 16 কলা সহিত পূৰ্ণ কৃষ্ণই যেতিয়া সেই সহস্ৰদল পদ্মত বিৰাজ কৰিব তেতিয়াই মাল্টিপ্লাই কৰিলে 16,000 গোপীৰ সৈতে ৰাস ক্ৰিয়া নহয় জানো ৰসু বৈশ্য আনন্দং ব্ৰহ্মেতি সেই আনন্দ ভূমানন্দতেইটো গোটেই এই স্থূল ব্ৰহ্মাণ্ডৰ লগতে আপোনাৰ গোটেই বিৰাট ব্ৰহ্মাণ্ডখন বৰ্তি আছে নহয় জানো সেইকাৰণে ৰাস ক্ৰিয়া বুলি ক'লে কেৱল নৃত্য বিশেষেই নহয় যাৰ মূল আধাৰত জীৱাত্মা পৰমাত্মাৰ সংযোগত এই স্থূল শৰীৰটোৰ লগতে গোটেই বিৰাট ব্ৰহ্মাণ্ডখন বৰ্তি আছে আৰু সেই ষষ্ঠী চক্ৰৰ ভিতৰত আমাৰ হৃদয়ত কি আছে বোলে অষ্টদল পদ্ম 8টা পদুমৰ পাহি সদিক বোলে এটা মণ্ডল আছে নহয়নে প্ৰথমতে আপোনাৰ বোলে চন্দ্ৰমণ্ডল তাৰ ভিতৰত সূৰ্যমণ্ডল তাৰ মধ্যত অগ্নিমণ্ডলৰ মধ্যত বোলে পৰমাত্মাৰ স্থান আৰু তাৰ কাষে কাষে 8টি কোণ আছে সেই 8টি কোণত জীৱই নিজৰ গুণ কৰ্ম সংস্কাৰ অনুসাৰে অধিষ্ঠান লাভ কৰে পূব কোণত অধিষ্ঠান লাভ কৰিলে তেওঁ অল্পায়ু হয় পশ্চিমত ৰোগীয়া হয় দক্ষিণত তীৰ্থ অভিলাষী বা সৎকৰ্ম অভিলাষী আৰু উত্তৰত উত্তৰপাশিত যেবে জীৱয়ুতপন্ন ভক্তি কৰিবাক লাগি যায় তাৰ মন এতেকে ভক্তৰ গতি উত্তৰৰ কুলে যাই যিটো ভকত হুৱয়হি তুনৰে সেইবাবে ভক্তসকলৰ গতি কি উত্তৰ কুলত কাৰণ আমাক কি লাগে উত্তৰায়ণ গতি কেৱল তাত দিশটোৰ কথাই দেখুওৱা হোৱা নাই তাত এটা নিৰ্ণয় আছে আৰু জীৱই যেতিয়া সৎকৰ্ম সৎ সংস্কাৰী হৈ থাকে তেতিয়া সেই জীৱৰ উত্তৰায়ণ গতি সম্ভৱ হয় কি তাৰ পাছত আমি যে কলিযুগৰ মনুষ্য সতৰ্কতাটো লাগিব সেইবাবে তাৰ পাছতে কি প্ৰসংগ আহিছে মহাৰাজ পৰীক্ষিত আৰু কলিৰ প্ৰসংগ আহে সেইবিলাকতো সকলোৱে জানেই কলিটো গুণময় কলিক যে থাকিবলৈ এইটো চাবলৈ গ'লেহে কলিযুগ সকলোতে কলিৰ দুষ্কাৰ্য নাই নহয় সেই নিৰ্দিষ্ট কেইটামান স্থানতহে আছে কিয় দেখুৱালে তাৰ পৰা জীৱনলৈ কলুষতা আহে প্ৰথম জুৱা খেলত কিয় দেখুৱালে মই অকণ বেলেগ এটা দৃষ্টিভংগীত দেখুৱাইছোঁ দেই গাৰ কাপোৰখন যদি আমাৰ গাৰ পৰা সৰি পৰে আমি কৃষ্ণ বুলি সহজতে নুতুলো হাতৰ পৰা বেলেগ বস্তু এটা পৰিলেও যদি পৰে যায় তেতিয়া আমি কৃষ্ণ বুলি নুতুলো কিন্তু কেনেবাকৈ যদি পকেটৰ পইচা এটা পৰিবলৈ হয় তেতিয়া কৃষ্ণ বুলি পটককৈ তোলো এইটো আমাক কোনো শিকোৱাৰো প্ৰয়োজন পটককৈ মুখৰ পৰা ওলাই যায় ন কিয় তোলে বাৰু কাৰণ যে আমাৰ কোৱা হৈছে ধনাত ধৰ্ম ততঃ সুখম বোলে ধনৰ জৰিয়তেহে ধৰ্ম আহিব তাৰ পৰা সুখ আহিব এই কথাটো আমি নিগেটিভ চেন্সত ব্যৱহাৰ কৰি থাকোঁ এই বোলে এইবিলাক কথা পাতি থাকিলে ধন থাকিলেহে কাম হ'ব হয় অৰ্থ নভৰিলেকো কিছু কৰ্ম নিসিজয় বুলি ভগৱন্তই কৈছে কিন্তু সেই অৰ্থৰ সৈতে কেৱল এটা ভোগবাদী মনোভাৱেই জড়িত হোৱা নাই এইটো সংস্কৃতিত সেই অৰ্থৰ সৈতে এটা বহুত গভীৰ ভাৱ যুক্ত হৈছে কিয় ধনৰ অধিষ্ঠাত্ৰী বুলি আমি কাক জানো লক্ষ্মী কাৰ পত্নী নাৰায়ণৰ পত্নী নহয় জানো আৰু সেই নাৰায়ণৰ পত্নী লক্ষ্মী ক'ত বহি আছে নাৰায়ণৰ চৰণে অনেক ভকতিভাৱে উপাসন্ত লক্ষ্মী জগত মামে বোলে জগত মাতৃ সেই লক্ষ্মী নিৰহংকাৰ ভাৱত ঈশ্বৰৰ চৰণ সেৱাত বহি আছে মানে সেই ধনৰ সৈতে আমাৰ মাতৃভাৱটো যুক্ত হৈ আছে হয়নে যি স্থানত গৈ পুত্ৰই মাতৃক উৰুৱাই দিবগৈ তাত কেনেকৈ ধৰ্ম থাকিব জুৱা খেলত কি কৰা হয় এতিয়া দেখিব নহয় দেৱালী আহিছে কিছু জেগাত ওলাবই নহয় জানো দেৱালীৰ দিনা ঈশ্বৰৰ আগমন ঘটিছিল অযোধ্যালৈ নহয়নে পোহৰৰ উৎসৱ এই আপোনাৰ জুৱা খেল মানে কি এই আজিকালি ওলাইছেই নহয় এখন চকৰি খেল বুলি যে কয় যে হয়নে সেইখনতো জুৱা খেল ন তাৰ জৰিয়তে কি হ'ব তাত যদি লাভ নাহে নহয় অকল্যাণহে আহিব আনক ঠগি পেলাই ঠগ প্ৰবঞ্চনা কৰি নিজৰ জীৱনটোলৈ কিবা এটা লাভ অহা সম্ভৱ হয় জানো আমি উৎসৱবিলাকো কিবা অধাচাৰী কৰি পেলালোঁ কিছু ক্ষেত্ৰত সাত্বিকতাৰে পালন কৰিব লাগে নহয় জানো গতিকে ধন অৰ্জন কৰিব লাগে ধন লাগে কিন্তু সেই ধনৰ প্ৰতি সন্মানটোও লাগে নহয়নে লক্ষ্মীও সেইকাৰণে চৰণতহে বহি আছে তাতোতকৈ ওপৰলৈ উঠা নাই তাতকৈ ওপৰলৈ উঠিলে সকলো শেষেই আৰু নহয়নে তাৰপিছত কি দিলে সুৰাপানৰ কথা মই বিশেষ নকওঁ কাৰণ সকলোৱে জানে আৰু এনেও যাৰ বিষয়ে কোৱা হৈছে তেওঁলোক ইয়াত এনেও উপস্থিত নাই নহয়নে কথা ঠিক তেনেকুৱা আৰু কথা হ'ল কি ঈশ্বৰে ভাল ইমান এটা শৰীৰ দিছে এই শৰীৰটোত ভাল বস্তু ভৰাব লাগে হয়নে চুৱা বস্তু এটা ইয়াত ভৰাব নালাগে কেঁচুৱাতেও চুচৰি বাগৰি খোজগীতা পোনাব বিচাৰে লেবা থেবা মাতে হ'লেও মা বুলিব বিচাৰে
যিটো খোৱাৰ পিছত আপোনাৰ জিভাৰ থৰ নাইকিয়া হয়, খোজৰ থৰ নাইকিয়া হয়, তেনেকুৱা এটা বস্তুত কিয় আসক্ত হ'ব লাগিছে? এই আজিকালি বোলে সমস্যা নাই, গোন্ধ নোলোৱা ওলাইছে নহয়, নহয় জানো? তেতিয়া বোলে সমস্যা নাই নহয়। গোন্ধক লৈ কথা নহয়, তো যিটো বস্তু খোৱাৰ পিছত মানুহৰ চেতনা নষ্ট হৈ যায়। শাস্ত্ৰততো ইয়াক পঞ্চ মহাপাতকৰ লগত তুলনা কৰা হৈছে। ব্ৰহ্মবধ, গোবধ, সুবৰ্ণ চুৰি কৰা, সুৰাপান কৰা আৰু এই চাৰিওজনৰ সংগত থকা জনো পঞ্চ মহাপাতকী। এটাই বোলে সুৰাপানৰ প্ৰায়চিত্ত আছে, বোলে বোৱতী নৈ এখন লৈ যাওক, বোৱতী নৈ এখনলৈ গৈ ডিঙিলৈকে নামক বোলে, নামি লৈ পেলাই ঘিউ অলপ বোলে উতলাই ল'ব, উতলাই বোলে একে ঘোটে খাই দিব, তেতিয়া বোলে সুৰাপানৰ প্ৰায়চিত্ত হ'ব। এইবিলাক কথা আজিৰ যুগত অপ্ৰযোজ্য, নহয়নে? কোনেও এইবিলাকৰ কথা ক'ব নোৱাৰে। কিন্তু কিয় এনেকুৱা বিপৰীতকৈ ইমান এটা দ্বন্দ্ব দেখুৱাইছে আগতে? কিয় দেখুৱাইছিল? মানে সেই বস্তুটোৰ অপবিত্ৰতাটো বুজাবলৈকে, মানে ইমান এটা কঠোৰ ব্যৱস্থা কিয় দেখুৱাইছে? সেইটোৱে ল'ব লাগে। এই জীৱনটো পাইছোঁ, ভাল বস্তুৰ মাজত ৰাখিব লাগে, নহ'লে কি ক'ব আৰু? এইবিলাক কথা কৈ লাভেই নাই। চাৰিওফালে সেইখনেই বৃদ্ধি হৈছে। এই আজি দুদিনমানৰ আগতে নগাঁও মহাবিদ্যালয় বোধ হয় অধ্যক্ষৰ এটা মানে ভাষণত এটা কথা প্ৰকাশ পাইছিল। এইখন অসমতে প্ৰতিদিনে 12 কোটি টকা সুৰাৰ নামত প্ৰয়োগ হয়। অসমীয়াক কেনেকৈ দুখীয়া বুলি ক'ব? যিখন অসমত মানুহে 12 কোটি টকা ডেইলি মদ খোৱাৰ নামত ব্যৱহাৰ কৰিব পাৰে, সেইখন অসমত দুখীয়া কোনখিনিত আছে? ভাল বস্তুৰ ক্ষেত্ৰত। এতিয়া তাৰ মাজতো কথা আহিব, মোৰ পইচা মই ক'ত খৰচ কৰোঁ, তোমাৰ এইবোৰ মাতত মাত দিবলৈ কি দৰকাৰ? আপত্তি নাই, কেইদিননো থাকিম, ভাল বস্তুৰ মাজত থাককচোন। কিন্তু মানসিকতা যদি এইটো হয়, অকণমান ফুৰ্তিয়াকৈ কৈছোঁ আৰু দেই, মানুহ এজন গধূলা হ'ল, গধূলি দবা খুব মাৰিলে, নামঘৰী এজন আপোনাৰ গৈ আছে আৰু ঘৰৰ পৰা উভতিছে, তাৰপৰা এজন লগ পালে, ইজন দেখিলে যে গোটেই ৰাস্তাটো জুৰিছেহে আৰু আহোঁতে। নামঘৰীজনে ক'লে, হেই ৰা বোলে, তুমি নোৱাৰা নাই, এতিয়া আৰু বয়স নাই এৰিবলৈ মানি লৈছোঁ, কিন্তু অকণমান কণ্ট্ৰলত খোৱাচোন, গোটেই ৰাস্তাযোৰ জুৰিছেহে, গাড়ী এখনে দেখিলে যদি খুন্দিয়াই থৈ যায় কি হ'ব? সেইখিনি সময়ত অকণমান ইগ'টো বেলেগ হয় নহয়। তেতিয়া ইজনক খং উঠিলে, হেই বোলে আপুনি কাক কথা ক'বলৈ আহিছে? আপুনি বোলে ভাল বস্তু খাই খাই আপোনাৰ গাত কিমান শক্তি আছে, দিনক দিন দেচোন আপুনি ক্ষীণাইহে গৈছে। মইতো ক্ষীণাই যোৱা নাই। বোলে ক্ষীণাই যোৱা নোযোৱালৈ কথা নহয়, তোমাক খোজৰে থৰ নাই, খোজৰহে থৰ নাই, গাত বল নাই বুলি ভাবিছে নি বোলে? বোলে খোজত থৰ নাই, তাৰ আকৌ গাত বলৰ কথা কৈছে। অঁ বোলে আপুনি আমুকৰ ঘৰ আপোনাৰ ৱালখন অকণমান লৰাই দেখুৱাওকচোন। আপুনি যদি ভাল বস্তু খাই খাই ইমানেই শকতি আহিছে, লৰাই দেখুৱাওক। বোলে এইটো কি কথা হ'ল? মই ভাল বস্তু খালোঁ বুলিয়ে মোৰ গাত ইমান শক্তি আহিলে যে মই কাৰোবাৰ ঘৰ ৱালখন লৰাই দিব পাৰিম, এইটো কি কথা হ'ল? সেইটোৱে বোলে, আপুনি ভাল বস্তু খাই খায়ো ইমানকণ শকতি হোৱাকৈ নাই, এই ৱালখন 1 ইঞ্চি লৰাব নোৱাৰে, মই ওচৰলৈ যাবই নালাগে, ইয়াৰ পৰাই লৈ আছে। সেইটো মানসিকতাত কথা কৈ লাভ নাই, নহয়নে? গাখীৰ বিক্ৰী কৰা এজনো ঘৰতহে বিকিবলৈ আহে, গাখীৰ লাগিব নি চিঞৰে নহয়। গাখীৰ দিয়া গোৱালজনে, ইবিধ বিক্ৰী কৰাজনে মাত দিবহি লাগে জানো? নিজেই বিচাৰি যায়, লাগিলে আৰু গাঁতৰ মাজত পুতি থওক। সেই ভাৱনাটো ঈশ্বৰমুখী হ'ব লাগে। ইমান যেতিয়া প্ৰতিকূলতাৰ মাজত সেইখন বিচাৰি যোৱা হৈছে, তেতিয়াহ'লে এইটো যুগৰ মাজতো ঈশ্বৰক বিচৰাৰ ভাৱনাটো লাগে। কাৰণ সেইটো কি নিচা? তেওঁক পোৱাৰ পিছত তাতোতকৈ অধিক নিচা আহিব। মিঠাটো পোৱাৰ পিছত কোনো তিতা কেৰেলাত লাগি নাথাকে নহয়, গতিকে মিঠাটো খাবলৈ চাব লাগে, সকলো তেওঁত আছে। আমি মূৰ্খ হ'ব পাৰোঁ, কিন্তু আমাৰ পূৰ্বপুৰুষসকলতো মূৰ্খ নাছিল। সেই ঋষি মুনিসকল, মহাপুৰুষসকল ইমান কষ্ট কৰি বহি আছে ঈশ্বৰৰ প্ৰাপ্তিৰ বাবে। কি উদ্দেশ্য? কিবা এটা অনুভৱ কৰিছিল ন? গতিকে ল'ব লাগে তেওঁৰ পৰা। আৰু যাই হওক, ইয়াৰ পাছতে কি দিলে? যোৱা পাশাৰ পাছত মদ্যপানৰ পিছত যি স্থানত প্ৰাণী হিংসা হ'ব। প্ৰাণী হিংসাৰ কথা বৰকৈ বেছিকৈ নকওঁ, ৰাইজে এনেও বেয়া পায়, নহয়নে? কিন্তু কথা হ'ল কি, মই যদি চাওক, মোক যদি কোনোবাই কষ্ট দিয়ে, মই ক'ম নে মোক তুমি কষ্ট দিছা, তোমাকো এদিন ঈশ্বৰে দেখিব, কওঁনে নকওঁ? কিন্তু এই জিভাখনৰ কাৰণে যদি অন্য এটাক মই যদি মাৰি পেলাওঁ, কাটি বাচি খাওঁ, তেতিয়াহ'লে সেইটো মোৰ জীৱনত প্ৰতিফলিত নহ'বনে? নিশ্চয়কৈ হ'ব। মোৰ অনুভৱ নহয় খালি, নহয়নে? কিছুসকলে আকৌ বৰ অদ্ভুত যুক্তি দিয়ে, জীৱৰ ওপৰত নিৰ্ভৰশীল। আৰে ভোক লাগিলে বুলি মই আপোনাক কাটি বাচি খাই পেলাম নি? সেইকণ চেতনা ঈশ্বৰে দিছে নহয়। কিন্তু এইবিলাক কথা কৈ লাভ নাই, বুজিছেনে? গৈ থৈ খাবই, আৰু অন্তৰৰ পৰা ত্যাগ হ'ব লাগে। ঈশ্বৰে প্ৰটিন ভিটামিন নিজৰ সৃষ্টিখনত উপলব্ধ ৰাখিছে। সতেজ বস্তুবিলাকৰ পৰা আমি ল'ব পাৰোঁ। 100 গ্ৰাম মাংসত 14 গ্ৰামহে থাকে,
তাতকৈ 100 গ্ৰাম প্ৰটিন এই সয়াবিন ৰাজমাহৰ পৰা 36 গ্ৰামলৈকে পোৱা যায় সমস্যা ক'ত আছে হয়নে ভাল বস্তুখিনি খাব লাগে আৰু আপুনিয়ে ভাবি চাওক সেই জীৱটোৰ জীয়াই থকা অধিকাৰ নাইনে মই যদি জিভাখনৰ নিমিত্তে সেইটো কাটি বাছি খাইছোঁ কচাই খানাখনলৈ সোমাই গ'লেচোন প্ৰথমতে নাকত যেতিয়া ভেকেটকৈ গোন্ধটো লাগে প্ৰথমতে আমাক নাখা ৰন্ধই সেইটোক ডিনাই কৰি দিয়ে নাখাবা সেইটোক যেতিয়া কাটি বাছি মৰা যাব ভালকৈ সদায় কৰি থকা মানুহজনৰ কথা বেলেগ আৰু তেওঁ অভ্যাস হৈ গ'লগৈ এদিনীয়া মানুহজনে চাব নোৱাৰে কিমান কষ্টত তাক মৰা যাব প্ৰথম চকুৰেও তাক ডিনাই কৰে হয়নে তাৰপিছত আকৌ আমি এফালে মৰা হয়তো চুলে সেই চোৱা হৈ গ'ল গা ধুবা অগ্নিস্পৰ্শ কৰিবা এফালে মৰা হয়টোকে যদি মই আনি সিজাই খাওঁহি তেতিয়াহ'লে মোৰ কিবা থাকিব জানো লাভ নাই সেইকাৰণে প্ৰথম স্পষ্ট হৈ ল'ব লাগে ভক্তি কৰাটো ইমান সহজ এইবিলাক কথা আমাৰ পটককৈ আলোচনালৈ নাহে কাৰণ এইবিলাক কথা আনিলে ধৰি লওক সকলোৱে বেয়া পাব সকলোৱে গ্ৰহণ নকৰে কিন্তু এইটো নহয় মই এইটো লেকচাৰ দিব বিচৰা নাই যে আপুনি কি খায় কি নাখায় সেইটো সকলোৱে ব্যক্তিগত কথা কিন্তু এই মাৰ্কটোলৈ আহিছোঁ যেতিয়া অকণমান চিন্তা কৰিবই লাগিব বোলে লাহে লাহে লাভ নাই লাহে লাহে ডাক্তৰে যদি মোক আজি কয় বোলে হেৰি আপুনি তেল খোৱা বন্ধ কৰি দিয়ক আপোনাৰ ফেটি লিভাৰ হৈছে মই কাইলৈৰ পৰা তেল খোৱা এৰি দিম এৰাত ইমান সমস্যা নাই খালি মনৰ ভাৱটো লাগে লাহে লাহে চিন্তাটো কৰিব লাগিব হয়নে পৰুৱাটোও নিজৰ শৰীৰটোক লৈ চিন্তা কৰে নিজৰ শৰীৰটোক ভাল পায় আমি যদি নিজৰ জিভাখনৰ নিমিত্তৰ সেইকেইটা কাটি বাছি খাইছোঁ কেনেকৈ হ'ব অসুৰেও যিটো পৰিৱেশ সৃষ্টি কৰা নাছিল আজি পৃথিৱীত সেইটো পৰিৱেশ খালি আমাৰ অনুভৱ হোৱা নাই 2023 চনতে নেশ্যনেল ৱাইল্ড লাইফৰ এটা ৰিপৰ্ট ওলাইছিল এতিয়া 25% জীৱ পৃথিৱীৰ বিলুপ্তিৰ পথত কোনে কৰিছে মানুহে অসুৰে কৰাহি নাই দৈত্যই কৰাহি নাই দানৱেও কৰাহি নাই হয়নে কোনে কি খাইছে নিজৰ কথা কিন্তু সংযমৰ চিন্তাটো নিজৰ ভিতৰত লাগে আৰু খাওঁতেও মানে কি খাইছোঁহি সেই জীৱটোক কাটিবলৈ মাৰিবলৈ যাওঁতে সিহঁতেওতো ভয় খাইছে ভয় খোৱাৰ লগে লগে সিহঁতৰ শৰীৰতো কিছুমান ৰিয়েকশ্যন হৈছে এণ্ডটক্সিনবিলাক ৰিলিজ হৈছে আৰু তাকে আনি যদি মই খাইছোঁ তেতিয়া বেলেগকৈ বিষ খাব নালাগে নহয় কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টৰ মতে এজন মানুহে যদি সপ্তাহত যদি 3 দিন 4 দিন মাছ মাংস খায় চাবলৈ গ'লে হাৰ্ট এটেকৰ চান্স বেছি আহে